নমস্কাৰ ছাৰ বাইদেউসকল, স্বাগতম জনাইছোঁ আপোনালোকক মোৰ ইউটিউব চেনেল অৰূপছ ব্লগলৈ। এই মুহূৰ্তত আপোনালোকৰ কাৰণে লৈ আহিছোঁ এটা গুৰুত্বপূৰ্ণ খবৰ। গুণোৎসৱ 2024 সম্পৰ্কীয় এটা গুৰুত্বপূৰ্ণ খবৰ আজিৰ এই ভিডিঅ'টিৰ জৰিয়তে আপোনালোকক জনাবলৈ গৈ আছোঁ। আজি ইংৰাজী 23 ডিচেম্বৰ 2023 তাৰিখে অসম সৰ্বশিক্ষা অভিযান মিছনৰ ফালৰ পৰা গুণোৎসৱ 2024 সম্পৰ্কীয় এখন জৰুৰী চিঠি প্ৰেৰণ কৰা হৈছে। আৰু এই জৰুৰী চিঠিখন সমগ্ৰ শিক্ষা অসমৰ MD ডক্টৰ ওম প্ৰকাশৰ ফালৰ পৰা প্ৰতিখন জিলালৈকে প্ৰেৰণ কৰা হৈছে। এই চিঠিখনত গুণোৎসৱ 2024 সম্পৰ্কীয় কেইটামান গুৰুত্বপূৰ্ণ কথাৰ উল্লেখ কৰা হৈছে আৰু এই কথাখিনি আজিৰ এই ভিডিঅ'টিৰ জৰিয়তে মই আপোনালোকক জনাবলৈ গৈ আছোঁ। ইয়াতে স্ক্ৰীনত আপোনালোকে দেখা পাইছে অসম সৰ্বশিক্ষা অভিযান মিছনৰ ফালৰ পৰা অহা সেই বিশেষ চিঠিখন। আৰু এই চিঠিখন আহিছে ডক্টৰ ওম প্ৰকাশ মিছন ডাইৰেক্টৰ সমগ্ৰ শিক্ষা অসমৰ ফালৰ পৰা প্ৰতিখন জিলাৰ ডিষ্ট্ৰিক্ট মিছন কোঅৰ্ডিনেটৰ সকললৈকে। আৰু এই চিঠিখনৰ ছাবজেক্টটো হৈছে ৰিগাৰ্ডিং SMS টু বি চেণ্ট টু দ্য হেড অৰ নোডেল টিচাৰ্ছ অফ দ্য স্কুলছ এণ্ড এক্সটাৰ্নেল ইভেলুৱেটৰ্ছ। আৰু 2 নম্বৰতে আছে অপেনিং অফ গুণোৎসৱ পৰ্টেল ফৰ ছাবমিছন অফ স্কুল ইভেলুৱেশ্যন পাৰ্ট বাই স্কুল। অৰ্থাৎ বিদ্যালয়ৰ হেড টিচাৰ অথবা নোডেল টিচাৰ আৰু লগতে এক্সটাৰ্নেল ইভেলুৱেটৰলৈকে SMS প্ৰেৰণ কৰাৰ ক্ষেত্ৰত আৰু ইয়াৰ লগতে বিদ্যালয়ৰ দ্বাৰা স্কুল ইভেলুৱেশ্যন পাৰ্ট ছাবমিট কৰাৰ বাবে গুণোৎসৱ পৰ্টেলৰ অপেনিং সম্বন্ধে এই চিঠিখন প্ৰেৰণ কৰা হৈছে। আৰু এই চিঠিখনত কোৱা হৈছে, ছাৰ অৰ মেডাম, উইথ ৰেফাৰেন্স টু দ্য ছাবজেক্ট চাইটেড এবভ, I am to inform you that some important SMS will be sent to the mobile phone of head or nodal teacher of the school and external evaluators regarding Gunotsav 2024. The SMS which will be received by head or nodal teacher of the school and external evaluator is enclosed herewith. অৰ্থাৎ এই চিঠিখনৰ দ্বাৰা জনোৱা হৈছে যে বিদ্যালয়ৰ প্ৰধান শিক্ষক অথবা নোডেল টিচাৰলৈকে আৰু লগতে এক্সটাৰ্নেল ইভেলুৱেটৰলৈকে গুণোৎসৱ 2024 সম্পৰ্কীয় কিছু গুৰুত্বপূৰ্ণ SMS পঠিওৱা হ'ব। আৰু যিসমূহ SMS বিদ্যালয়ৰ প্ৰধান অথবা নোডেল টিচাৰ আৰু লগতে এক্সটাৰ্নেল ইভেলুৱেটৰে লাভ কৰিব, সেই SMS সমূহ এই চিঠিখনৰ লগত প্ৰেৰণ কৰা হৈছে যদিও সেইখিনি বৰ্তমানলৈকে বিভাগৰ ফালৰ পৰা এতিয়ালৈকে প্ৰকাশ কৰা হোৱা নাই। সেই গতিকে সেই SMS সমূহ এই ভিডিঅ'টিত আপোনালোকক দেখুৱাব পৰা হোৱা নাই। আৰু লগতে ইয়াতে কোৱা হৈছে, ফাৰ্ডাৰ গুণোৎসৱ পৰ্টেল উইল বি এনেবল ফৰ স্কুল ফৰ আপলোডিং অফ স্কুল ইভেলুৱেশ্যন পাৰ্ট এজ ফলোজ। অৰ্থাৎ স্কুল ইভেলুৱেশ্যন পাৰ্ট আপলোড কৰাৰ কাৰণে গুণোৎসৱ পৰ্টেল তলত দিয়া অনুসৰি মুকলি কৰা হ'ব বুলি ইয়াতে কোৱা হৈছে। আৰু ইয়াতে প্ৰথম পৰ্যায়ত গুণোৎসৱ অনুষ্ঠিত হ'বলগীয়া জিলাসমূহৰ কাৰণে গুণোৎসৱ পৰ্টেল মুকলি কৰাৰ ডেট হৈছে 27 ডিচেম্বৰ 2023 তাৰিখ। দ্বিতীয় পৰ্যায়ত গুণোৎসৱ অনুষ্ঠিত হ'বলগীয়া জিলাসমূহৰ কাৰণে গুণোৎসৱ পৰ্টেল মুকলি কৰাৰ ডেট হৈছে 3 জানুৱাৰী 2024 তাৰিখ। আৰু তৃতীয় পৰ্যায়ত গুণোৎসৱ অনুষ্ঠিত হ'বলগীয়া জিলাসমূহৰ কাৰণে ডেট হৈছে 30 জানুৱাৰী 2024। লগতে ইয়াতে ৰিমাৰ্কত কোৱা হৈছে, দো পৰ্টেল উইল বি এনেবল টিল দ্য day of self-evaluation of each phase, district will ensure uploading of school evaluation part by respective schools 2 or 3 days before self-evaluation of the school so that external evaluator may see the field school evaluation part of the school prior to visit their allotted schools. অৰ্থাৎ ইয়াতে কোৱা হৈছে যে যদিও বা গুণোৎসৱ পৰ্টেল প্ৰতিটো পৰ্যায়ৰ সেল্ফ ইভালুৱেশ্যনৰ দিনালৈকে এনেবল থাকিব, কিন্তু সংশ্লিষ্ট বিদ্যালয়সমূহক সেল্ফ ইভালুৱেশ্যনৰ 2 অথবা 3 দিন পূৰ্বে স্কুল ইভালুৱেশ্যন পাৰ্ট গুণোৎসৱ পৰ্টেলত আপলোড কৰাৰ ক্ষেত্ৰত ডিষ্ট্ৰিক্টসমূহক নিশ্চিত কৰিব দিছে, যাতে এক্সটাৰ্নেল ইভেলুৱেটৰজনে তেওঁক এলট কৰা বিদ্যালয়সমূহৰ ফিল্ড স্কুল ইভালুৱেশ্যন পাৰ্ট অৰ্থাৎ স্কুল ইভালুৱেশ্যন পাৰ্ট যিখন বিদ্যালয়সমূহে 2 দিন বা 3 দিন পূৰ্বে ফিল আপ কৰিব, তো সেই ফিল্ড স্কুল ইভালুৱেশ্যন পাৰ্টটো তেখেতে বিদ্যালয়লৈ ভিজিট কৰাৰ পূৰ্বে চাব পাৰে। সহজ ভাষাত ক'বলৈ গ'লে বিদ্যালয়সমূহে সেল্ফ ইভালুৱেশ্যন অনুষ্ঠিত হোৱাৰ 2 দিন বা 3 দিন পূৰ্বে স্কুল ইভালুৱেশ্যন পাৰ্ট অনলাইন গুণোৎসৱ পৰ্টেলত আপলোড কৰিব লাগিব, যাতে এক্সটাৰ্নেল ইভেলুৱেটৰ গৰাকীয়ে তেখেতে বিদ্যালয় ভিজিট কৰাৰ পূৰ্বে বিদ্যালয়সমূহে ফিল আপ কৰা স্কুল ইভালুৱেশ্যন পাৰ্টখিনি চাব পাৰে। লগতে ইয়াতে তলৰ পিনে কোৱা হৈছে, এক্সটাৰ্নেল ইভেলুৱেটৰ্ছ will be able to edit and submit school evaluation report in Gunotsav portal from 12:30 p.m. on the day of external evaluation up to 12:30 p.m. next day. ইয়াতে কোৱা হৈছে যে এক্সটাৰ্নেল ইভেলুৱেটৰ সকলে বিদ্যালয়সমূহে ছাবমিট কৰা স্কুল ইভেলুৱেশ্যন ফৰ্মখন তেখেতে এডিট আৰু ছাবমিট কৰিব পাৰিব
এক্সটাৰ্নেল ইভ্যালুৱেশ্যন অনুষ্ঠিত হোৱা দিনা দুপৰীয়া 12:30টাৰ পিছৰ পৰা তাৰ পৰৱৰ্তী দিনলৈকে অৰ্থাৎ তাৰ 5 দিনলৈকে দুপৰীয়া 12:30 বজালৈকে। অৰ্থাৎ এক্সটাৰ্নেল ইভ্যালুৱেটৰ গৰাকীয়ে এক্সটাৰ্নেল ইভ্যালুৱেশ্যনৰ দিনাখন দুপৰীয়া 12:30 বজাৰ পিছৰ পৰা তাৰ 5 দিনলৈকে 12:30 বজালৈকে বিদ্যালয়সমূহে যিখন স্কুল ইভ্যালুৱেশ্যন পাৰ্ট ছাবমিট কৰিব গুণোৎসৱ পৰ্টেলত সেই স্কুল ইভ্যালুৱেশ্যন পাৰ্টটো তেখেতে এডিট আৰু ছাবমিট কৰিব পাৰিব। তো ছাৰ বাইদেউসকল নিশ্চয়কৈ এইখিনি আমি প্ৰত্যেকজন শিক্ষকে জনাটো উচিত আৰু তাৰ কাৰণে আজিৰ এই ভিডিঅ'টিৰ জৰিয়তে মই আপোনালোকৰ মাজলৈ এইখিনি লৈ আহিলোঁ। তো আজিৰ ভিডিঅ'টিত এইখিনিয়ে, ধন্যবাদ।